শুৱালকুছিত আগন্তুক 10 দিনৰ ভিতৰত প্ৰস্তাৱিত হ'ব শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা 100 বিঘা ভূমি সামৰি স্থাপন হ'ব প্ৰস্তাৱিত অভিযান্ত্ৰিক মহাবিদ্যালয়খন শুৱালকুছি মুগা গোপাচাৰৰ 100 বিঘা ভূমি অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰাৰ বাবে আবণ্টন লোৱা হৈছে আজি কামৰূপৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ লগতে জিলা প্ৰশাসনৰ এটা দলে পৰিদৰ্শন কৰে প্ৰস্তাৱিত অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন হ'বলগীয়া স্থান আশা কৰা হৈছে যে শুৱালকুছিত স্থাপন হ'বলগীয়া অভিযান্ত্ৰিক মহাবিদ্যালয়খনে অসমৰ শৈক্ষিক দিশত আৰু এখোজ আগুৱাই নিব ছাত্ৰ-ছাত্ৰীসকলক আমি শুৱালকুছি ইঞ্জিনিয়াৰিং কলেজৰ কাৰণে মাটি অলটমেণ্ট কৰা হৈছিল তো এতিয়া ডিজাইনৰ কামবিলাকে আগবাঢ়িছে এতিয়া আমি ইনগ্ৰেশ্যন ষ্টোন ফাউণ্ডেশ্যন ষ্টোন লে কৰিবৰ কাৰণে আমি ডেট এটা ঠিক কৰিব গৈ আছোঁ তো তাৰ আগতে জাগা একবাৰ মই এইটো মোৰ টেনিয়ৰৰ আগত হৈছে কাৰণে মই জাগা একবাৰ চাব লাগে শুৱালকুছি ব্লকৰ ওচৰত ছেৰিকালচাৰৰ মাটি যি আছিলে তাতে আমি 100 বিঘামান পুনৰ ভাৰতলৈ অনা হ'ল 3খন ৰাফেল যুদ্ধ বিমান ফ্ৰান্সৰ পৰা নিশা 3খন ৰাফেল অনা হয় ভাৰতলৈ কত নৰখোৱাকৈ ভাৰতত অৱতৰণ কৰা হয় 3খন ৰাফেলৰ একেৰাহে 7000 কিলোমিটাৰ অতিক্ৰম কৰা মাজ আকাশতে ইন্ধন ভৰালে 3খন ৰাফেলে 11খনলৈ বৃদ্ধি হৈছে ভাৰতৰ অত্যাধুনিক ৰাফেলৰ সংখ্যা অধিক শক্তিশালী হৈ পৰিল ভাৰতীয় বায়ুসেনা উল্লেখ্য যে 2016 চনতে 59,000 কোটি টকাৰ বিনিময়ত ফ্ৰান্সৰ সৈতে 36খন অত্যাধুনিক ৰাফেল ক্ৰয়ৰ চুক্তি কৰিছিল ভাৰতে বুধবাৰে তৃতীয় পৰ্যায়ত 3খন ৰাফেল যুদ্ধ বিমান অনা হয় ভাৰতলৈ আৰু পৰৱৰ্তী পৰ্যায়ত শীঘ্ৰেই আন কেইখন ৰাফেল যুদ্ধ বিমান অনা হ'ব ভাৰতলৈ কোভিড বিধি সন্দৰ্ভত কেন্দ্ৰৰ নতুন গাইডলাইন সমূহীয়া কাৰ্যসূচীত 200 লোকৰ সমাগমৰ সীমা পৰিহাৰ সামাজিক ধৰ্মীয় ক্ৰিয়া আৰু সাংস্কৃতিক কাৰ্যসূচীত 200ৰো অধিক লোকৰ অনুমতি সুইমিং পুলৰ ক্ষেত্ৰত থকা সকলো বাধা নিষেধ প্ৰত্যাহাৰ কৰা হৈছে সুইমিং পুললৈ যাব পাৰিব এতিয়া সকলো লোক কেৱল খেলুৱৈৰ বাবে সংৰক্ষিত নিয়ম প্ৰত্যাহাৰ সিনেমা হললৈ 50% অধিক লোক যাব পাৰিব আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জাৰি কৰিব নতুন নিয়মাৱলী সকলো ধৰণৰ প্ৰদৰ্শনৰ অনুমতি কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে নতুন গাইডলাইন 1 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ প্ৰযোজ্য হ'ব এই নতুন নিয়মাৱলী প্ৰয়োজনত ৰাজ্য চৰকাৰসমূহে নিৰ্ধাৰণ কৰিব এছঅপি বিটিআৰ চুক্তিৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ দিনাই মূল খুঁটিলৈ ঘূৰি অহা প্ৰাক্তন এনডিএফবি নেতা কেডাৰে বিৰোধ কৰিলে বিটিআৰ শান্তি চুক্তি বিটিআৰ চুক্তিয়ে বড়ো জনগোষ্ঠীৰ লগতে আন কোনো জাতি জনগোষ্ঠীৰ লোকৰ সমস্যা সমাধান কৰিব নোৱাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য ধীৰেন বড়োৰ ইতিমধ্যে বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী প্ৰমোদ বড়োৰ নেতৃত্বত গঠন হোৱা বিটিআৰ পৰিষদে অতি উলহ মালহেৰে পালন কৰিছে বিটিআৰ শান্তি চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান আনহাতে বাক্সা জিলাৰ তামুলপুৰৰ মটঙা পাৰত থকা উদ্যানত এনডিএফবিৰ চাৰিটা গোটে নিজাববীয়াকৈ প্ৰথম অধিৱেশন পালন কৰি বিটিআৰ চুক্তিৰ কৰিলে বিৰোধিতা বিটিআৰ চুক্তি আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰে বুলি মন্তব্য কৰি চুক্তিৰ সময়ত এনডিএফবিৰ আটাইকেইটা গোটক সমালোচনা কৰিব দিয়া হোৱা নাছিল বুলিও গুৰুত্বৰ অভিযোগ কৰে ধীৰেন বড়োৱে এনডিএফবিৰ ফৈদে জবৰদস্ত তেখেতসকলক চহী কৰিবলৈ বাধ্য কৰোৱা হৈছে এইটো আমি জানো আৰু চুক্তি এইটো ভাল চুক্তি নহ'ল কাৰণ ইয়াতে চাৰিটা ফেকশ্যন বেলেগ বেলেগকৈ আলোচনা কৰা হৈছে কোনো দিনা একেলগে একে টেবুলত ৰাউণ্ড টেবুলত আলোচনাটো নহ'ল সেইকাৰণে ইয়াত কোনো ধৰণে ভাল ৰিজাল্ট বা ভাল একৰ্ড হোৱা নাই বুলি আমি নিমন্ত্ৰণ আমি পাইছোঁ আজিৰ একৰ্ড ডে ইয়াতেও 3-4খনমান আমি নিমন্ত্ৰণ পাইছোঁ কিন্তু আমি সন্তুষ্ট নহয় আৰু ইয়াত আমি যোৱা নাই আৰু আমি নাযাওঁ কিয়নো যেতিয়ালৈকে আমি ভাবাৰ দৰে যদি একৰ্ড নহয় ৰিভিউ নহয় তেতিয়ালৈকে আমি একৰ্ড ডেট আমি জইন নকৰোঁ বিটিআৰ চুক্তিৰ বিৰোধিতা কৰা এনডিএফবি নেতা ধীৰেন বড়োক উভতি ধৰিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে এনডিএফবিৰ যিসকলে বিটিআৰ চুক্তিত স্বাক্ষৰ কৰিছে আৰু সেইসকল যদি বিটিআৰ চুক্তিখন পুনৰীক্ষণ কৰিব লাগে বুলি কয় তেন্তে তেওঁলোক হাঁহিয়াতৰ পাত্ৰ ইয়াৰ ৰাজনৈতিক চক্ৰান্ত আখ্যা প্ৰমোদ বড়োৰ এই চুক্তিখন বিটিআৰ অঞ্চলৰ উন্নয়ন আৰু নিৰাপত্তাৰ বাবে আৰু বড়ো জনজাতি বৰ্তমান ভৱিষ্যত ভালকৈ চলাই নিয়াৰ কাৰণে কৰা হৈছে যদি চুক্তিখন কৰাৰ সময়ত এনডিএফবি গোটকেইটাই আলোচনাৰ মেজত একেলগে বহোৱা হোৱা নাছিল তেন্তে তেওঁলোকে স্বাক্ষৰ কৰিব নালাগিছিল বুলি মন্তব্য কৰে কাকো হাতত শিকলি বান্ধি স্বাক্ষৰ কৰিব দিয়া হোৱা নাছিল বুলিও তেওঁ কয়
কোনোবা ৰাজনৈতিক চক্ৰান্তৰ ভাষা বুলি মই ক'ব বিচাৰিছোঁ আৰু আজি এই চুক্তিখন কোনো কাৰণত ৰাজনীতিকৰণ কৰিব নালাগে এইখন চুক্তি যদি কোনোবা নিজে চুক্তিকাৰীজনে এক বছৰ নহওঁতে যদি কৈছে কি এই চুক্তিখন পুনৰীক্ষণ কৰিব লাগে ইয়াতকৈ আৰু মানে হাস্যকৰ কথা কিবা বেলেগ থাকিব পাৰে বুলি মই নাভাবোঁ কালো হাতত চিকলি বান্ধি পেলাই স্বাক্ষৰ কৰি দিয়া নাই দিবলৈ দিয়া নাই এইটো চৰকাৰত তেখেতসকলে নেতৃত্বৰ মৰ্যাদা লৈ পেলাই সন্মান সহকাৰে স্বাক্ষৰ কৰিছে তো আজি চুক্তিখন হৈ গ'ল শান্তি প্ৰতিষ্ঠা হ'ল জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি হ'ল এতিয়া এখন চৰকাৰ আহিল উন্নয়নৰ কাম কাজ আৰম্ভ হৈছে এইখিনি সময়ত এইটো ৰাজনীতিৰ বাহিৰে বঙাইগাঁৱত জিলা প্ৰশাসনৰ বিশেষ আঁচনি মুকলি নিচাসক্ত আৰু অভিভাৱকবিহীনভাৱে ঘূৰি ফুৰা শিশু তথা কিশোৰসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে প্ৰত্যাপন নামৰ এটা বিশেষ আঁচনি মুকলি কৰা হয় নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ মোবাইল ফোনৰ অপব্যৱহাৰ আদিৰ পৰা শিশু তথা কিশোৰসকলক মুক্ত কৰি সুস্থ সবল কৰি তোলাৰ স্বাৰ্থত জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিষয়াৰ লগতে শিশু কল্যাণ বিষয়াৰ সহযোগত এই আঁচনি হাতত লোৱা হৈছে উক্ত আৱাসিক শিবিৰত শিশুসকলক বিভিন্ন খেল নৃত্যগীত যোগ ব্যায়াম আদিৰ বিভিন্ন দিশত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে 30 দিনীয়া এই প্ৰশিক্ষণৰ অন্তত শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰি বিদ্যালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে আনুষ্ঠানিকভাৱে প্ৰত্যাপন আঁচনিখন মুকলি কৰে চিলাৰাই ষ্টেডিয়ামত 21 গৰাকী শিশুক লৈ এই শিবিৰৰ আৰম্ভণি কৰা হয় এই সন্দৰ্ভত আমি আগবঢ়াইছো আমাৰ সাংবাদিক উপানন্দ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন খনৰ তৰফৰ পৰা প্ৰত্যাৰ্পণ নামৰ এক বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে আৰু যিসকল শিশুৱে সমাজৰ পৰা বিপথে পৰিচালিত হৈছে আৰু বিশেষভাৱে তেওঁলোকে নিচাসক্ত বা তেনেধৰণৰ বিপথে পৰিচালিত হৈছে তেওঁলোকক মূলসুঁতিলৈ ঘূৰাই অনাৰ কাৰণে জিলা প্ৰশাসনৰ তৰফৰ পৰা এই বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে আৰু আজি আনুষ্ঠানিকভাৱে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে এই আঁচনি শুভাৰম্ভ কৰে এই 30 দিনীয়া এক কেম্প ইয়াতে অনুষ্ঠিত কৰা হৈছে আৰু তেওঁক যোগ অভ্যাস তেওঁলোকক আৰু বিভিন্ন ধৰণৰ মানসিক উৎকৰ্ষ সাধন তথা নিচামুক্তিৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে এই সম্পৰ্কে মই জানিব বিচাৰিছোঁ বঙাইগাঁও উপায়ুক্ত ডাক্তৰ MS লক্ষ্মীপ্ৰিয়া বাইদেউ মোৰ সৈতে আছে বাইদেউ উদ্দেশ্য কি আঁচনিখনৰ আৰু মূল কি ধৰণৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে আমাৰ ডিষ্ট্ৰিক্টত এনেকুৱা ল'ৰা ছোৱালী আছে বুলি আমি গম পাইছোঁ যাক মানে যাবলৈ ঘৰ নাই মানে স্কুলত যদি পঠাব লাগে মা দেউতা অৱস্থা বেয়া এনেকুৱা আৰু কেইজনমান মানে ল'ৰা ছোৱালী কেইটামান নাচা বস্তুবিলাক ইউজ কৰে বুলি আমি গম পাইছোঁ আমি বহুত দিনৰ পৰা এইটোৰ ৰিচাৰ্চ কৰি আছোঁ কেনেকৈ তেখেতক আকৌ মেইন ষ্ট্ৰিমিং কৰাব পাৰিব বুলি ফাইনেলি আমি সকলোৱে ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰ SSA আমি সকলোৱে একেলগে মিলি পেলাই এটা ডিচিশ্যন লৈছোঁ তেখেতক এটা কেম্পত শিবিৰ আমি কৰিম বুলি তেখেতক অলপ হেণ্ড হোল্ডিং কৰাৰ কাৰণে ইয়াতে স্পৰ্টছ আছে বিভিন্ন ধৰণৰ স্পৰ্টছ আছে য়োগা আছে মানে টিচিং আছে জেনেৰেল টিচিং আছে আৰ্টছ আছে মিউজিক আছে ইভিনিং কেম্প ফায়াৰ আছে এইবিলাক আমি এৰেঞ্জ কৰিছোঁ MD SSA হেল্প কৰিছে আমাক তেখেতকো মই ধন্যবাদ জনাই আছোঁ মন্ত্ৰী মহোদয়ে সহায় কৰিছে তেখেতকো ধন্যবাদ জনাই আছোঁ চ' আমি 1 মাহিনা তেখেতক ইয়াতে ৰাখি পেলাই পিছত তেখেতক স্কুলতে পঠাই দিম আৰু সেই সময়ত তেখেতক অৰিয়েণ্টেড হ'ব বুলি আমি ভাবি আছোঁ আৰু ৰাতিপুৱা আৰু ইভিনিং তেখেতক কোচিঙৰ কাৰণে আমি সেই সময়তো ইয়াতে লৈ আহিম আৰু যাক ঘৰ নাই তেখেতৰ কাৰণে চাইল্ড কেয়াৰ ইনষ্টিটিউট আমি ৰেডি কৰি আছোঁ ইনফেক্ট আমি এই বাচ্চাবিলাকে এনেকুৱা এৰি দিব নিবিচাৰোঁ তেখেতক আৰু আমাৰ ডিষ্ট্ৰিক্টত আৰু এনেকুৱা বাচ্চা যদি আছে তেখেতকো আইডেণ্টিফাই কৰি পেলাই আমি আমাৰ লগতে লৈ যাম আঁচনিৰ সময়ত নতুন এনেকুৱা ধৰণৰ শিশু আকৌ আঁচনি সোমাই লোৱা হ'ব এতিয়া আমি 21 জনক আমি কেম্পত আজি লৈছোঁ কিন্তু আজি ইভিনিং আৰু 2জন ল'ৰা আহিব আৰু এনেকুৱা যিমান ল'ৰাবিলাকৰ আমি আইডেণ্টিফাই কৰি আছোঁ তেখেতক আমি কেম্পলৈ লৈ আহিব তো আমি এইটো কণ্টিনিউৱাছ প্ৰচেছ ৰাখিম এইটোৱে আমাৰ প্লেন আছে এতিয়া এই মুহূৰ্তত বঙাইগাঁও জিলা প্ৰশাসনে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সমাজৰ পৰা যিসকল বিপথে পৰিচালিত হৈছে বা নিচাসক্ত অৱস্থাত আছে সেইসকল শিশুৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু প্ৰথম অৱস্থাত পাইলট প্ৰজেক্ট হিচাপে 21 গৰাকী শিশুক ইয়াতে লোৱা হৈছে কিন্তু পৰৱৰ্তী সময়ত জিলাখনৰ বাকীসকল শিশুকো ইয়াত সামৰি লোৱা হ'ব বুলি উপায়ুক্ত ডাক্তৰ MS লক্ষ্মীপ্ৰিয়া বাইদেৱে জানিব দিছে ছুপাৰষ্টাৰ আয়ুষ্মান খুৰানাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন
খোলা জিপছিত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ অপৰূপ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰে বলিউডৰ বিকি ডোনাৰ খ্যাত অভিনেতা আয়ুষ্মান খুৰানাই। সহ অভিনেতা আৰু অভিনেত্ৰীক লগত লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ সময়ত তেওঁক সংগ দিয়ে বলিউডৰ জনপ্ৰিয় পৰিচালক অনুভৱ সিনহাই। অভিনেতাগৰাকীয়ে 10জন সহকৰ্মী লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ সময়ত নিজৰ মোবাইল ফোনত গড় আৰু আন বন্যপ্ৰাণীৰ ছবি সংগ্ৰহ কৰি আপলোড হৈ পৰে। উল্লেখ্য যে এখন হিন্দী বোলছবি চিত্ৰগ্ৰহণৰ বাবে অভিনেতাজন উপস্থিত হৈছে কাজিৰঙাত। কাজিৰঙা আয়োৰা ৰিজৰ্টত বহৰ পাতা অভিনেতাজনক লৈ কাজিৰঙাৰ দাঁতি কাষৰীয়া কাৰ্বি আংলঙৰ মনোমোহা সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত চলি আছে ছবিৰ চিত্ৰগ্ৰহণ। বলিউডৰ জনপ্ৰিয় পৰিচালক অনুভৱ সিনহা পৰিচালিত স্পাই থ্ৰিলাৰ ছবিৰ মূল চৰিত্ৰত থকা আয়ুষ্মান খুৰানাই সোমবাৰৰ পৰা নিজৰ শ্বটছ দিয়া আৰম্ভ কৰাৰ পিছত কিছু বিৰতি লৈ দৰ্শন কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত অভিনেতাজনক দেখা পাই উৎফুল্লিত হৈ পৰে কাজিৰঙালৈ অভিনেতাজনৰ গুণমুগ্ধ পৰ্যটকসকল। অভিনেতাগৰাকীৰ গুণমুগ্ধ একাংশ পৰ্যটকে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগতে অভিনেতাগৰাকীক কাষত পাবলৈ হেতা ওপৰা লগোৱা দেখিবলৈ পোৱা গ'ল। सर को देखा, अच्छा लगा और सर ने रेस्पॉन्स भी किया, हाय हेलो किया, अच्छा लगा हम लोग को। मैं देखा पालो, मैं अत्यंत सुखी হৈছোঁ তেখেতক দেখা পাই পেলাই। আমাৰ ইয়াতে ভাল মানুহ আৰু কাজিৰঙা উদ্যানত যদি কিবা আমাৰ বলিউডৰ এক্টৰ এক্ট্ৰেছ আহে আৰু ভাল মানে উদ্যোগী মানুহবিলাক আহি পেলাই যদি আপগ্ৰেড কৰে অলপ কাজিৰঙাখন বা আমাৰ হেৰি, তো আমাৰ অসমৰ কাৰণে খুব ভাল কথা। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাজ্যৰ ভিতৰতে প্ৰথমবাৰৰ বাবে নাহৰকটীয়া লেঙেৰীজান চাহ বাগিচা স্থাপন কৰা আদৰ্শ কলনীখন ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে মুকলি কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সকলো ঠিকে থাকিলে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে ভূমিহীন 33 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এইসমূহ গৃহ। এই গৃহসমূহত হিতাধিকাৰীসকলে লাভ কৰিব একোটা ঘৰ, এক কঠা মাটিৰ উপৰিও দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনাৰ অধীনত বৈদ্যুতিক সংযোগ, নৱীকৰণযোগ্য শক্তি উৎস মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত গৃহ আলোকৰ সৌৰ ব্যৱস্থা, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত LPG সংযোগ, ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আয়োগৰ অধীনত খোৱাপানীৰ সুবিধা, লগতে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ ঘৰত একোখনকৈ ফলৰ বাগিচা, পচন সাৰ, কেঁচু সাৰ উৎপাদনৰ লগতে লাভ কৰিব কুকুৰা পালন, গাহৰি পালন, ছাগলী পালন আৰু গৰু ম'হ পালনৰ সুবিধা। এই কলনীতে উপলব্ধ হ'ব এখন শিশু উদ্যান, এখন কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ। মুঠৰ ওপৰত এখন আদৰ্শ গাঁৱৰ দৰে সকলো সা সুবিধা থাকিব এইখন কলনীত। গৃহ আৰু সা সুবিধাৰ নামত ভাৰত চৰকাৰে ব্যয় কৰিব প্ৰায় 50 লাখ টকা, যাৰ বাবে এতিয়া যুদ্ধংদেহী পৰিৱেশ দেখা গৈছে নিৰ্মীয়মান কলনীখনত। চৰকাৰৰ এই অভিলেখী আঁচনিখন এতিয়া প্ৰশংসাৰে পঞ্চমুখ কৰিছে সৰ্বসাধাৰণ ৰাইজে। আমি জয়পুৰ উন্নয়ন খণ্ডৰ অধীনত আমি ধাদুমীয়া গাঁও পঞ্চায়তত এই লেঙেৰীজান বাগিচাত আমি 27টা ঘৰ প্ৰথম আমি আৰম্ভ কৰিছোঁ। এটা আৱাসিক এলেকা, ইয়াত আপোনাৰ প্ৰতিজনৰ একোটাকৈ ঘৰ পাইছে আৰু 1,30,000 টকা ঘৰৰ আৰু এনৰেগাৰ পৰা হাজিৰাৰ বাবদ আপোনাৰ 20,235 টকা। মুঠ এটা ঘৰত 1,50,235 টকাকৈ পৰিছে। তাৰোপৰি আমি কি কৰিছোঁ, তেওঁলোকক একঠাকৈ মাটি দিছোঁ, আমি ফেঞ্চিঙৰ সৈতে বাউণ্ডেৰী এটা কৰি দিছোঁ আৰু তাৰপিছত এটা লেট্ৰিন থাকিব আৰু আপোনাৰ এটা ইণ্ডিভিজুৱেল টিউবৱেল থাকিব প্ৰত্যেকৰ ঘৰতে। তাৰপাছতে আমি তেওঁলোকক 10জন নৰেন্দ্ৰ মোদী আহিলেও চিন্তিত নহয় নৱগঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদ। আজমল নাথাকিলে হিমন্ত আৰু বিজেপিৰ বাবে ৰাজনীতি কৰাটো কঠিন। তেজপুৰত 6 আৰু 7 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তনৰ বুজ লৈ এই মন্তব্য কৰে এজেপিৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে। এজেপিৰ বাবে হিমন্ত কোনো ফেক্টৰ নহয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰীক মানৰ লগত ৰিজালে চিত্তৰঞ্জন বসুমতাৰীয়ে। অসমৰ 3 কোটি জনসাধাৰণে সিদ্ধান্ত ল'লে বিজেপিৰ 42 লাখ কাৰ্যকৰ্তা উফৰি যাব বুলি কয় চিত্তৰঞ্জন বসুমতাৰীয়ে। কংগ্ৰেছটো হ'ল এতিয়া বিজেপিকৰণ চলি আছে আৰু কংগ্ৰেছত বিজেপি এজেণ্ট ঢেৰ, হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট ঢেৰ আছে। তাৰ লগে লগে AUDFটো সাম্প্ৰদায়িক দল আৰু AUDFটো আচলতে হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ বিজেপিৰ কাৰণে এটা অম্লজান, তাৰমানে অক্সিজেন। তাৰমানে
বিজেপিৰ কাৰণে আপোনাৰ বদৰুদ্দিন আজমল বা AUDF নহ'লে তেওঁলোকৰ ৰাজনীতি নহয়, গোটেই তেওঁলোকৰ কাৰণে অম্লজান। এতিয়াতো চটপটাই থাকিব। হিমন্ত বিশ্ব শৰ্মাই যদি কালি ৰাজনৈতিকভাৱে আমি উৎখাত কৰোঁ বদৰুদ্দিন আজমলক বা AUDFক, তেতিয়াতো হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি নহ'ব। গোটেই ইছ্যুবিলাক ডাইভাৰ্ট কৰিবৰ কাৰণে তেওঁলোকে সদায় AUDFৰ নাম লয়, বদৰুদ্দিন আজমলক তেওঁলোকে নাম লয়, কিন্তু তেওঁলোকৰ এটা গোপন মেটেৰিয়েল আছে, সকলোৱে জানে দিল্লীত হৈছে। আমি স্পষ্টকৈ আমি কৈছোঁ যে কোনো ৰাষ্ট্ৰীয় শক্তি, কোনো সাম্প্ৰদায়িক শক্তিৰ লগত আমি কাম নকৰোঁ। গুৱাহাটীৰ পানী যোগানক লৈ উদ্ধত মন্তব্য সাংসদ কুইনুজাৰ। খোৱা পানী যোগান প্ৰকল্প নিৰ্মাণ নোহোৱাৰ বাবে কুইনুজাই দোষাৰোপ কৰিছে মহানগৰবাসীকে। ফেব্ৰুৱাৰীৰ ভিতৰত পানী যোগান আঁচনি সম্পূৰ্ণ হোৱাৰ আশ্বাস সাংসদগৰাকীৰ। মহানগৰবাসীকে প্ৰতিশ্ৰুতি প্ৰদান কৰিলে সাংসদ কুইনুজাই। শেষ পৰ্যায়ত আছে কেইবাটাও প্ৰকল্পৰ নিৰ্মাণ কাৰ্য। প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰ বাবে মহানগৰবাসীকে দোষিছে সাংসদগৰাকীয়ে। ঘৰৰ সন্মুখত পাইপ বহুৱাবলৈ গ'লে ৰাইজে বাধাৰ সৃষ্টি কৰে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে। এই কথাবোৰ মানে আমাৰ কিছু অসুবিধা হোৱাই পলম হৈছে, কিন্তু মাননীয় মন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে আমি জানুৱাৰী যিহেতু ফেব্ৰুৱাৰী মাহৰ ভিতৰত আমি খোৱা পানীটো। অসমীয়াৰ ওপৰত চলিছে জৈৱিক আক্ৰমণ। ৰাসায়নিক সাৰৰ ব্যৱহাৰে ভয়ংকৰ ভাবুকি আনিছে অসমীয়া জাতিলৈ। শিৱসাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। দলগাঁও, খাৰুপেটীয়া আদি অঞ্চলত উৎপাদিত শস্য সন্দৰ্ভত পুনৰ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। নিশাৰ ভিতৰতে ইনজেকশ্যন দি ডাঙৰ কৰা হয় বেঙেনা, ইনজেকশ্যন দি ডাঙৰ কৰা হয় ৰঙালাও আৰু পানীলাও। মাগুৰ মাছ ডাঙৰ কৰিবলৈ দিয়া হয় অদ্ভুত খাদ্য। ফলত অসমত বাঢ়িছে কিডনী ৰোগী, বাঢ়িছে হাৰ্ট আৰু লিভাৰৰ ৰোগী। শিৱসাগৰত স্বয়ম আঁচনি শুভাৰম্ভ কৰি এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্বই। আমি মেডিকেল কলেজত যাওঁ, প্ৰত্যেকখন মেডিকেল কলেজত কিডনীৰ পেচেণ্ট, হাৰ্টৰ পেচেণ্ট, লিভাৰৰ পেচেণ্ট দি গোটেই বিচনাবিলাক পূৰা হৈ থাকে। কিন্তু 20 বছৰ আগতে আমি কিডনী বেয়া হোৱা মানুহৰ নাম ক'ৰবাত এবাৰ শুনিছিলোঁ, লিভাৰৰ বেমাৰ হোৱা মানুহৰ নাম শুনাই নাছিলোঁ। কিন্তু আজি প্ৰতিটো দিনে কোনোবা নহয় কোনোবা মানুহ কিডনীত বেমাৰ, কোনোবা মানুহ লিভাৰৰ বেমাৰ আমি প্ৰতিটো দিনে শুনো। ইয়াৰ মূল কাৰণ কি? ইয়াৰ মূল কাৰণ হ'ল যে আমি খাৰুপেটীয়া, দলগাঁও আদি অঞ্চলৰ পৰা যিবিলাক শাক চব্জি আনো, সেই চব্জিবিলাকত যি অসম্ভৱ ৰাসায়নিক বস্তু তেওঁলোকে মিহলি কৰে, সি আজি আমাৰ মানুহৰ স্বাস্থ্যলৈ এক বিশাল ভাবুকি আনি দিছে। লকডাউনৰ সময়ত তেনেকুৱা শাক চব্জি অহা বন্ধ আছিল, কিন্তু এটা সময়ত আমি দেখিছিলোঁ যে তাৰ পৰা চব্জি নাহিলে শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট জিলাৰ বজাৰত আমাৰ মানুহে চব্জি নাপায় বা চব্জিৰ দাম বাঢ়ি যায়। কিন্তু আজি আমি সকলোৱে জানো যে এই ধৰণৰ ৰাসায়নিক এদিন ৰাতিৰ ভিতৰতে ইনজেকশ্যন মাৰি তেওঁলোকে বেঙেনা ডাঙৰ কৰে, ৰাতিৰ ভিতৰতে ইনজেকশ্যন মাৰি ৰঙালাও, পানীলাও তেওঁলোকে ডাঙৰ কৰে। মাগুৰ মাছ, চাইনিজ মাগুৰ মাছ বুলি প্ৰকাণ্ড মাগুৰ মাছবিলাকত তেওঁলোকে অদ্ভুত খোৱা তেওঁলোকে দিয়ে, যাক মই মুখেৰে ক'ব নোৱাৰোঁ। কিন্তু আজি সেই ধৰণে আমি খাই অসমীয়া মানুহবিলাক আজি আমি এক প্ৰকাৰ বেমাৰী হ'বৰ কাৰণে গৈ আছোঁ।